নমস্কাৰ পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ মিষ্টাৰ দীপক কলিতা আৰু মোৰ চেনেলটো আপোনালোকে যদিও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কিছুমান কমেণ্ট জনাব। মই আপোনালোকলৈ আজি বা আপোনালোক আৰু তোমালোকলৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এটি ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল আস্ক কুৱেশ্যন। আজি মই তোমালোকক এটা সৰু ভিডিঅ' দি আস্ক কুৱেশ্যন কেনেকৈ কৰে মই তাকে দুটা উদাহৰণেদি বুজাই দিব বিচাৰিছোঁ। ইয়াতে মই লিখি লৈছোঁ চোৱা। আস্ক কুৱেশ্যন মানে কি? প্ৰশ্ন সোধা। তুমি যদি কাৰোবাক প্ৰশ্ন সোধা সেইটো আস্ক কুৱেশ্যন বুলি কয়। যেনে ধৰা আস্ক কুৱেশ্যনৰ উত্তৰটো এনেকুৱা নহয় যে ইয়েছ বা ন'ৰে দিবা। আস্ক কুৱেশ্যনৰ উত্তৰটো সদায় এটা বাক্যই দি বুজাইহে দিব লাগিব। সেইটোকে আস্ক কুৱেশ্যন বুলি কয়। ইয়াৰ আগতে মই তোমালোকক শিকাইছিলোঁ যে ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্সটো হৈছে যাৰ উত্তৰটো নেকি ইয়েছ বা ন'ৰে দিব পাৰি, কিন্তু আস্ক কুৱেশ্যনৰ এনচাৰটো কেতিয়াও ইয়েছ বা ন'ৰে নহয়, এটা বাক্যই দি তুমি বুজাই দিব লাগিব। যেনে ইয়াত প্ৰশ্ন সোধা আস্ক কুৱেশ্যন WH ফেমিলি ৱৰ্ডছ। কিছুমান WH ফেমিলি ৱৰ্ডছ থাকে যিবিলাক নেকি WH টাইপ ৱৰ্ডছ বুলিও কোৱা হয়। এইটো WH টাইপ ৱৰ্ড, WH ফেমিলি ৱৰ্ডছ। যেনে হোৱাট, হোৱেৰ, হাউ, ৱেন, হাউ অফেন, হু আৰু হোম। আৰু বহুত আছে, বেছি দীঘলীয়া মই ভিডিঅ'টো নকৰোঁ। হোৱাটেদি যেতিয়া প্ৰশ্ন সুধিবা, তোমাক মই এটা চেণ্টেন্স দি বুজাই দিছোঁ তোমালোকক, এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া ছাপ'জ এটা বাক্য মই দিছোঁ, যেনে ধৰি ল'লা মাই ফাদাৰ ইজ এ টিচাৰ। মাই ফাদাৰ ইজ এ টিচাৰ। মোৰ দেউতা এজন শিক্ষক হয়। তোমালোকক পৰীক্ষাত বাই চান্স দিলে ধৰা হোৱাটেদি আস্ক কুৱেশ্যন কৰিব লাগে। হোৱাট লগাই পেলাই আস্ক কুৱেশ্যন কৰিব দিয়ে, বা কেতিয়াবা হোৱাট হোৱেৰ একো নিদিয়ে, তোমালোকে এইটো চেণ্টেন্স পঢ়ি পেলাই বুজি পেলাই আস্ক কুৱেশ্যন কৰিব লাগিব। তেতিয়াহ'লে মই তোমাক উদাহৰণটো দি দিছোঁ। হোৱাটেদি তুমি আস্ক কুৱেশ্যন কৰিবা কেনেকৈ? প্ৰথম ফৰ্মুলাটো হৈছে হোৱাটটো ইয়াত লৈ আহিবা, হোৱাট। তাৰ পাছত তোমাৰ সদায় AV অক্সিলেৰী ভাৰ্ব দিবা। তাৰপিছত সদায় হোৱাট প্লাছ অক্সিলেৰী ভাৰ্ব প্লাছ ছাবজেক্ট দিবা প্লাছ আদাৰ ৱৰ্ড। এইটো হ'ল ফৰ্মুলা। এতিয়া এই বাক্যটো যেতিয়া তুমি আস্ক কুৱেশ্যন কৰিবা, তুমি চোৱা মাই ফাদাৰ ইজ এ টিচাৰ। মোৰ দেউতা এজন শিক্ষক হয়। তুমি কাৰোবাক যেতিয়া প্ৰশ্ন সুধিবা তোমাৰ দেউতাৰে কি কৰে, তেতিয়া তুমি হোৱাট দিবা। হোৱাট ইজ ইয়ৰ ফাদাৰ। এইটো আস্ক কুৱেশ্যন হৈ গ'ল। আৰু এই চিনটো দিবলৈ নাপাহৰিবা। হোৱাট ইজ ইয়ৰ ফাদাৰ, তাৰমানে হোৱাট ইজ ইয়ৰ ফাদাৰ, তোমাৰ দেউতাৰে কি কৰে। কিন্তু তুমি যদি হু ইজ ইয়ৰ ফাদাৰ দিয়া, তেতিয়াহ'লে ইয়ৰ ফাদাৰ ইজ অমুক, তাৰ নামহে হ'ব। কিন্তু হোৱাট ইজ ইয়ৰ ফাদাৰ, তোমাৰ দেউতাৰে কি কৰে, অৰ্থাৎ প্ৰফেশ্যন বুজায়। ঠিক আছে, আজি হোৱাটক লৈ পেলাই তোমাক এই আস্ক কুৱেশ্যনটো শিকালোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত মই আকৌ ভালদৰে আস্ক কুৱেশ্যন বুজাই দিম। এইখিনিলৈকে সৰু ভিডিঅ' দি বুজাই দিলোঁ। এইখিনিলৈকে তোমালোকে বুজি ল'বা। এতিয়ালৈকে এইখিনিয়ে থাকক। নমস্কাৰ।